নাম বিভা ভৰালী। মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষকতা কৰি আছোঁ। মোৰ ঘৰ বজালী জিলাৰ সৰুপেটাৰ অন্তৰ্গত চাপাৰগুৰি গাঁৱত। বৰ্তমান বজালী জিলা যদিও আগতে বৰপেটা জিলাৰ অন্তৰ্গত আছিল এই অঞ্চলটো। মই চাপাৰগুৰি গাঁৱত জন্মগ্ৰহণ কৰিছিলোঁ আৰু মোৰ পিতৃ আছিলে স্বৰ্গীয় সুখনাৰাম ভৰালী। তেখেত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। মুক্তিযোদ্ধা হিচাপে তেখেতে ভাৰত চৰকাৰৰ পৰা তাম্ৰপত্ৰও লাভ কৰিছিলে। আৰু মোৰ মা আছিল এগৰাকী শিক্ষয়িত্ৰী। মই সৰুপেটাৰ ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সৰুপেটাৰে BSB মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু তাৰপিছত মই কটন মহাবিদ্যালয়ত, এতিয়া যদিও বিশ্ববিদ্যালয় তেতিয়া মহাবিদ্যালয় আছিল, কটন মহাবিদ্যালয়ত মই স্নাতক শ্ৰেণীত নামভৰ্তি কৰি অসমীয়া বিষয়ক প্ৰধান বিষয় হিচাপে লৈছিলোঁ। আৰু তাৰপিছত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হওঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই মই 2000 চনত বিশিষ্ট ভাষাবিদ ডক্টৰ নগেন ঠাকুৰদেৱৰ তত্ত্বাৱধানত কামৰূপী উপভাষাৰ স্থানীয় ৰূপসমূহৰ এক তুলনামূলক অধ্যয়ন শীৰ্ষক বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিলোঁ। আৰু তাৰ আগতেই PhD ডিগ্ৰী লাভ কৰাৰ আগতেই মই 1994 চনত গুৱাহাটীৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে অসমীয়া বিভাগত যোগদান কৰিছিলোঁ। আৰু তাৰপিছত 2005 চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিডাৰ পদত আহি যোগদান কৰিছোঁ। এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত মই অধ্যাপনা কৰি আছোঁ, যদিও তাৰ আগতে মই 3 বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলোঁ। মই শিক্ষকতাৰ বৃত্তিক আঁকোৱালি লোৱাৰ প্ৰধান কাৰণটোৱে হৈছে আচলতে মোৰ মা। কাৰণ মোৰ মা এগৰাকী শিক্ষয়িত্ৰী আছিল। তেখেতৰ ব্যক্তিত্বই মোক সততে অনুপ্ৰাণিত কৰিছিল। গতিকে মই তেনেধৰণে মই ভাবিছিলোঁ যে মই মাৰ দৰে মই এগৰাকী ভাল শিক্ষক হ'ম। আৰু দ্বিতীয়তে মই মোৰ শিক্ষাৰ কালছোৱাত যিসকল শিক্ষাগুৰুৰ সান্নিধ্য পাইছিলোঁ, তেখেতসকলৰ যি জ্ঞান, তেখেতসকলৰ যি শিক্ষাদানৰ প্ৰতি উৎসাহ, একাগ্ৰতা, এইবোৰেও আচলতে মোক উৎসাহিত কৰিছিল এনেকুৱা ধৰণৰ এটা বৃত্তিলৈ অহাৰ বাবে। শিক্ষকতাৰ বৃত্তিত নিয়োজিত হ'বলৈ হ'লে আমি পোনপ্ৰথমতে চাব লাগিব পৰীক্ষাৰ ফলাফললৈ। কাৰণ আমাৰ শিক্ষকতাৰ যিটো বৃত্তি, সেই বৃত্তিৰ কাৰণে পোনপ্ৰথমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষালৈকে যিখিনি ফলাফল, সেই ফলাফলখিনি বিবেচনা কৰা হয়। দ্বিতীয়তে সৰ্বভাৰতীয় পৰ্যায়ত নেট আৰু ৰাজ্যিক পৰ্যায়ত স্লেটত উত্তীৰ্ণ হ'ব লাগিব, এই সম্পৰ্কে সকলোৱে জানেই। আৰু তৃতীয়তে আচলতে আমাৰ যিখিনি গৱেষণামূলক প্ৰকাশন, সেই প্ৰকাশনৰ ওপৰতো গুৰুত্ব দিয়া হয়। কাৰণ গৱেষণামূলক প্ৰকাশন বুলি ক'লে আমি বিভিন্ন ধৰণৰ গৱেষণা পত্ৰিকা, গ্ৰন্থ, আলোচনীত যিবিলাক লেখা মেলা প্ৰকাশিত হয়, সেইবিলাকেও এই ক্ষেত্ৰত সহায় কৰে। আৰু আন যিবিলাক সহশিক্ষাৰ পাঠ্যক্ৰম আছে, সেই সহশিক্ষাৰ পাঠ্যক্ৰমবিলাকতো এই ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। দক্ষতা বুলি ক'লে পোনপ্ৰথমে আমি ক'বই লাগিব যে যিটো বিষয়ৰ এগৰাকী শিক্ষকে যিটো বিষয়ত শিক্ষকতা কৰাৰ বাবে আগবাঢ়ি আহে, সেই বিষয়টোত তেখেতৰ সুস্পষ্ট জ্ঞান থাকিবই লাগিব। আৰু দ্বিতীয়তে তেখেতৰ ব্যক্তিত্বৰ কথাও আহি পৰে। ব্যক্তিত্ব বুলি ক'লে মই বুজাব বিচাৰোঁ যেনে ধৰক বাকপটুতা, সততা, নিয়মানুৱৰ্তিতা, এইবোৰ গুণৰ খুব দৰকাৰ। কাৰণ বাকপটুতা নাথাকিলে শ্ৰেণীত শিক্ষকসকলে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰাত অসুবিধা হয়। তাৰ উপৰি নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন আছে। সততাও আমাৰ ব্যক্তিত্বৰ এটা দিশ, যিটো দিশে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰে। শিক্ষকতাৰ এই বৃত্তিটোত বহুখিনি প্ৰত্যাহ্বান আছে। প্ৰত্যাহ্বান মানে মই প্ৰথমতে উল্লেখ কৰিছোঁ, ফলাফলৰ কথাটো আছেই। কাৰণ আজিৰ যুগটো হ'ল প্ৰতিযোগিতামূলক যুগ। গতিকে এই প্ৰতিযোগিতামূলক যুগত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল প্ৰদৰ্শন কৰিবই লাগিব। আৰু দ্বিতীয়তে বৰ্তমান আধুনিক যি প্ৰযুক্তিবিদ্যা, এই প্ৰযুক্তিবিদ্যাৰ বিভিন্ন কৌশল ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰিব লাগিব। কাৰণ এই যুগটো হৈছে জ্ঞান সম্প্ৰসাৰণৰ যুগ। গতিকে জ্ঞান সম্প্ৰসাৰণৰ কাৰণে তেওঁলোকে প্ৰযুক্তিবিদ্যাৰ বিভিন্ন কৌশলৰ লগত পৰিচিত হ'ব লাগিব। আৰু পৰিচিত হ'লেহে আচলতে তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰিব।
আৰু প্ৰত্যাহ্বানৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে এতিয়া আমাৰ যিবিলাক নিত্য নতুন চিন্তা চৰ্চা হৈ আছে, জ্ঞানৰ বোধন হৈ আছে, সেই সকলোবিলাকৰ লগত পৰিচিত হৈ শিক্ষাৰ্থীসকলে নিজৰ ব্যক্তিত্বৰ উৎকৰ্ষ সাধন কৰিব লাগিব আৰু নিজকে সমৃদ্ধ কৰিব লাগিব। প্ৰকৃততে মোৰ যিটো বিদ্যায়তনিক যাত্ৰা, সেই বিদ্যায়তনিক যাত্ৰাটিয়ে আচলতে মোৰ কাৰণে এক ৰোমাঞ্চকৰ অভিজ্ঞতা। কাৰণ পোনপ্ৰথমতে মই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ আগতে মই ভাবিছিলোঁ, আচলতে মোৰ ঘৰেও বিচাৰিছিলে যে মই বিজ্ঞানৰ ছাত্ৰী হিচাপে মই হয়তো বিজ্ঞান শাখাতে অধ্যয়ন কৰিম। কিন্তু মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেতিয়া অসমীয়াত লেটাৰ মাৰ্ক সহ মই যেতিয়া প্ৰথম বিভাগ লাভ কৰিলোঁ, তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই আচলতে বিজ্ঞান শাখাত নপঢ়োঁ, মই কলা শাখাতহে অধ্যয়ন কৰিম। বিজ্ঞান শাখাত পঢ়াৰ কাৰণে মোৰ ঠিক ইচ্ছা আছিল বুলি মই ক'ব নোৱাৰোঁ, কাৰণ মই তেতিয়া ভাবিছিলোঁ যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল কৰিব লাগে, তাৰপিছত কি হ'ব সেই সম্পৰ্কে মই ভবা নাছিলোঁ। গতিকে মোৰ কাৰণে প্ৰতিটো পদক্ষেপেই আচলতে মোৰ কাৰণে খুব ৰোমাঞ্চকৰ আৰু প্ৰত্যাহ্বানমূলকো আছিল। আৰু সেই হিচাপে মই তেতিয়া ঘৰৰ পৰা মোক কোৱা হৈছিলে যে মই তেতিয়া কটন কলেজত তেতিয়া মানে পঢ়াৰ কাৰণে এই যিখিনি আমি নম্বৰ লাভ কৰিছিলোঁ সেইখিনিয়ে যথেষ্ট আছিলে। কিন্তু মোক কৈছিলে যে যদি মই বিজ্ঞান নপঢ়োঁ, কলাহে পঢ়িম, কলা শাখাতে অধ্যয়ন কৰিম, তেতিয়া মোক কোৱা হ'ল যে কটনত পঢ়িব নালাগে, তেতিয়াহ'লে ইয়াত সৰুপেটাতে পঢ়িব লাগে, ঘৰৰ পৰা কোৱা হ'ল। এতিয়া ময়ো সেইটো মানে মই নিজে এটা প্ৰত্যাহ্বান হিচাপে ল'লোঁ আৰু লৈ মই এই যে উচ্চতৰ মাধ্যমিক শ্ৰেণী মই সৰুপেটাৰ BSB কলেজতে অধ্যয়ন কৰিলোঁ। আৰু তাৰপিছত সৌভাগ্যক্ৰমে মই তেতিয়া মানে উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই অসমৰ ভিতৰত 10ম স্থান লাভ কৰিলোঁ। যদিও নিজৰ কথা কৈছোঁ, এইখিনি ক'বলগীয়া হৈছে। আৰু 10ম স্থান লাভ কৰা মানে তেতিয়া 10টা স্থানেই আছিলে, আজিৰ দৰে এনেধৰণৰ মানে 20টা স্থানো নাছিলে। গতিকে 10ম স্থান লাভ কৰিলোঁ আৰু মই অসমৰ ভিতৰতে অসমীয়াত সৰ্বোচ্চ নম্বৰো লাভ কৰিলোঁ। গতিকে মোৰ জীৱনৰ গতি তেতিয়াই সলনি হৈ গ'ল। আৰু তাৰপিছত ঘৰেও কথা ৰাখিলে, মোৰ ঘৰৰ মানুহে কথা ৰাখি মোক কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সুবিধা দিলে। যদিও মই শিক্ষকতাৰ বৃত্তিকে জীৱনৰ বৃত্তি হিচাপে ল'লোঁ, তথাপিও মই এটা কথা ক'বই লাগিব যে বহুতৰে ধাৰণা থাকে যে অসমীয়া বিষয়কে লৈ প্ৰধান বিষয় হিচাপে লৈ পঢ়িলে অকল শিক্ষানুষ্ঠানত অকল শিক্ষকতা বৃত্তিকে ল'ব পাৰি নেকি, তাত বাহিৰে আৰু বেলেগ কিবা উপায় নাই নেকি, এনেকুৱা ধৰণৰ কথা মনলৈ আহে বা বহুতে তেনেধৰণৰ প্ৰশ্ন সোধে। মই এই ক্ষেত্ৰতে কওঁ বহুত সুবিধা আছে, বহুত এখন বিশাল ক্ষেত্ৰ পৰি আছে। আমি যদি এতিয়া অসমীয়া বিষয়ত যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকলৈ চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে অসমীয়া বিষয়কে লৈ সৰ্বভাৰতীয় যিবিলাক প্ৰশাসনীয় সেৱা, সেই প্ৰশাসনীয় সেৱাৰ পৰীক্ষাটো উত্তীৰ্ণ হৈছে। অসমীয়া বিষয়ক লৈ অসমীয়া ভাষাত তেওঁলোকে লিখিছেও। গতিকে এই ধৰণৰ সুবিধা আমাৰ আছে। তাৰোপৰি সামাজিক মাধ্যমত আমাৰ অসমীয়া বিষয় পঢ়ি সামাজিক মাধ্যমত বহুখিনি কৰ্মত তেওঁলোকে নিয়োজিত হ'ব পাৰে। সামাজিক মাধ্যমত আমি এতিয়া দেখিছোঁ বাতৰি পঢ়ে বা তেনেকুৱা ধৰণে আমাৰ যিবিলাক প্ৰিণ্ট মিডিয়া আছে, প্ৰিণ্ট মিডিয়াটো ছপা মাধ্যমতো তেওঁলোকে বিভিন্ন ধৰণেৰে কৰ্মত নিয়োজিত হ'ব পাৰে। বহুত ধৰণৰ তেনেকুৱা ধৰণৰ নিয়োগৰ সুবিধা আছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ যিখন ক্ষেত্ৰ, সেই ক্ষেত্ৰখনতো নিয়োজিত হৈ অসমীয়া বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে কিন্তু উত্তৰণৰ এটা বিশেষ পৰ্যায়লৈ লৈ যাব পাৰে। শিক্ষকতা এটা সন্মানজনক বৃত্তি। গতিকে ইয়াত দুই ধৰণৰ কথা আহে। এটা হ'ল বৃত্তিগত প্ৰাপ্তি। বৃত্তিগত প্ৰাপ্তিৰ পৰা চাবলৈ গ'লে আমাৰ যিটো আৰ্থিক সচ্ছলতা বা বিত্তীয় সুৰক্ষা, সেই কথাটোতো আছেই। গতিকে যুৱ প্ৰজন্মই সেই কথাটো সহজে অনুধাৱন কৰিব পাৰে। আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে বা শিক্ষকসকলৰ কাৰণে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। আৰু তাৰ উপৰিও মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰো প্ৰশিক্ষণ আছে। গতিকে আমাৰ যিবিলাক পাঠ্যক্ৰম বা যিবিলাক আমাৰ প্ৰগ্ৰেম, সেইবিলাকৰ কাৰণে বা বিভিন্ন ধৰণৰ সেই সমল আহৰণৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বিষয়ৰ বা বিভিন্ন ধৰণৰ প্ৰগ্ৰেমৰ সহায় ল'ব পাৰে। যেনে ধৰক মই উল্লেখ কৰিছোঁ, আমাৰ ভাৰত চৰকাৰে এটা বৰ ডাঙৰ কাম কৰিছে, সেইটো হৈছে আমাৰ এটা চুটগংগা বুলি ৱেবছাইট আছে। আৰু চুটগংগাৰ জৰিয়তে আমাৰ বেলেগ বেলেগ বিষয়ৰ উপৰিও আমাৰ অসমীয়া বিষয়ৰো বিভিন্ন ধৰণৰ গৱেষণা গ্ৰন্থসমূহ সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে তাৰ যোগেদিয়ে
এই সমলসমূহ বিদ্যায়তনিক সমলসমূহ আমাৰ শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী বা বেচৰকাৰী সংস্থা কিছুমান আছে, যেনে নেশ্যনেল ডিজিটেল লাইব্ৰেৰী, archive.org, শব্দ.org, জেষ্টৰ, এইবিলাকৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিবিলাক বিদ্যায়তনিক সমল, সেই সমলবিলাক তেওঁলোকে আহৰণ কৰিব পাৰে আৰু লগতে তেওঁলোকে মানে প্ৰযুক্তিগতভাৱেও নিজৰ উৎকৰ্ষ সাধন কৰিব পাৰে।